নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাই আজি ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছো। আজি ভিডিঅ'ৰ বিষয়বস্তু তৃতীয় শ্ৰেণী স্পন্দন পাঠ্যপুথিৰ অধ্যায় 3ত অন্তৰ্ভুক্ত হৈ থকা অধ্যায় 3টো খেল ধেমালিৰ ওপৰত ভিত্তি কৰি সজোৱা হৈছে আৰু সেই অধ্যায় 3ৰে পাঠ 1 বিদ্যালয় সপ্তাহ নামৰ যেটো পাঠ আগবঢ়োৱা হৈছে সেই পাঠটো তোমালোকৰ তৃতীয় শ্ৰেণী ছাত্ৰ-ছাত্ৰীসকলক বুজাই দিবলৈ লৈছো। তৃতীয় শ্ৰেণী ছাত্ৰ-ছাত্ৰীসকলে ভালদৰে পাঠটো মন কৰিবা বুলি আশা ৰাখি ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছো। পহু আহা বুলি কৈছে। আমি ইয়াত এখন ছবি দেখিবলৈ পাইছো। ইয়াত বিভিন্ন ধৰণৰ খেল খেলি থকা দেখিবলৈ পাইছো আৰু এনে ধৰণৰ পৰিবেশ আমি বিদ্যালয়ৰ যেতিয়া সকলো বিদ্যালয়তে যেতিয়া বাৰ্ষিক ক্ৰীড়া সপ্তাহ হয় দেখিবলৈ পাওঁ হয়নে? আৰু তোমালোকৰ বিদ্যালয়তো সকলো বিদ্যালয়ত হোৱাৰ দৰে এনে ধৰণৰ বিভিন্ন ধৰণৰ ক্ৰীড়া বাৰ্ষিক খেল ধেমালিত অনুষ্ঠিত কৰা হয় হয়নে? এতিয়া চোৱাচোন আমি পঢ়িম আহা। প্ৰাঞ্জলহঁতৰ বিদ্যালয়খনত আজি উখল মাখল পৰিৱেশ। আজিৰে পৰা বিদ্যালয় সপ্তাহ আৰম্ভ হ'ব। উদ্বোধন কৰিবলৈ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আহিছে। প্ৰধান শিক্ষক আনন্দ প্ৰসাদ ৰয় ছাৰে তেখেতক আদৰণি জনাইছে। উদ্বোধকগৰাকীয়ে ভাষণত ক'লে বিদ্যালয় সপ্তাহ হ'ল প্ৰতিভা প্ৰদৰ্শনৰ মঞ্চ। তোমালোকে সকলো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবা। পুৰস্কাৰ পোৱাটোই ডাঙৰ কথা নহয়, অংশগ্ৰহণ কৰাটোহে আচল কথা। আটাই বিদ্যালয় সপ্তাহ সফল কৰিবা বুলি আশা কৰিলোঁ। আৰু ইয়াতে এখন জাননীও দিয়া হৈছে। চোৱাচোন বিদ্যালয় সপ্তাহৰ এখন জাননী দিছে। ইয়াত কেনেধৰণে দিছে নিজৰাৰ পৰা প্ৰাথমিক বিদ্যালয় তাৰিখ 1 ডিচেম্বৰ পৰা 7 ডিচেম্বৰ 2025 খ্ৰীষ্টাব্দ আৰু ইয়াত টাংটো দিছে। দ্বিতীয় দিনৰ খেলৰ সূচী এখন ইয়াত দিয়া হৈছে হয়নে? তাৰপিছত কৈছে বিদ্যালয় সপ্তাহৰ দ্বিতীয় দিন কাৰ্যসূচী মতে খেলবোৰ আৰম্ভ হৈছে। তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ মাজত এখন ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। কাষৰ খেলপথাৰত অনুষ্ঠিত এই খেলখন প্ৰতুল গোস্বামী ছাৰে পৰিচালনা কৰিছে। বিদ্যালয় খেলপথাৰত বেডমিণ্টনৰ একক প্ৰতিযোগিতা হৈ আছে। পঞ্চম শ্ৰেণীৰ দীপা আৰু ৰোমাই এই খেলখনত ভাগ লৈছে। আনফালে অনিল ফুকন ছাৰে গান বজাই সংগীত চকী মিউজিক চেয়াৰ খেল পৰিচালনা কৰিছে। গ্ৰীণ চেত্ৰী ছাৰে প্ৰতিযোগিতাত স্থান দখল কৰা ছাত্ৰ-ছাত্ৰীসকলৰ তালিকা প্ৰস্তুত কৰাত ব্যস্ত। বাৰাণ্ডাত সুৰপিয়াই হুইল চেয়াৰত বহি নিহাৰিকাৰ লগত দবা খেল খেলি আছে। খেলখনৰ সুৰপিয়া নিহাৰিকাতকৈ আগবাঢ়ি আছে। প্ৰথম আৰু দ্বিতীয় শ্ৰেণী খেল আৰম্ভ হ'বলৈ এতিয়াও বাকী। তেওঁলোকে এটা ফুটবল লৈ খেলপথাৰৰ এফালে ধেমালি কৰি আছে। কাঞ্চনে বলটো দলি মাৰি দিওঁতে দবাখনত পৰিলেগৈ। সুৰপিয়াই মূৰে কপালে হাত দি ক'লে, এয়া তোমালোকে কি কৰিলা? আমাৰ খেলখন পণ্ড কৰিলা। তাকে দেখি মিনতী বৰুৱা বাইদেউ বেগাবেগিকৈ ওচৰলৈ আহিল। সুপ্ৰিয়াহঁতক খেলখন আৰম্ভণিৰ পৰা খেলিবলৈ দিলে। তেওঁ প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক খেলপথাৰৰ মাজলৈ লৈ গ'ল। তাত তেওঁলোকক শাৰী পাতি থিয় হ'বলৈ দিলে। তাৰপাছত তেখেতে তেওঁলোকক পাৰ পানী খেল খেলালে। প্ৰধান শিক্ষক যথাসময়ত খেলপথাৰৰ মাজলৈ আহিল। তেখেতে হুইচেল বজাই দ্বিতীয় দিনৰ কাৰ্যসূচীৰ সমাপ্তি ঘোষণা কৰিলে। এতিয়া আমি দেখিলোঁ যে এই বিদ্যালয় সপ্তাহ নামৰ যিটো পাঠ আছে সেই পাঠটো মই তোমালোকক পঢ়ি দিলোঁ। এতিয়া ইয়াৰনো কি কি ক্ৰিয়াকলাপ দিছে আমি চাওঁচোন আহা। এতিয়া ক্ৰিয়াকলাপত দিছে পাঠভিত্তিক কিছুমান ক্ৰিয়াকলাপ দিছে। এক আলোচনা কৰোঁ আৰু লিখোঁ আহা। প্ৰাঞ্জলহঁতৰ বিদ্যালয়ত কি চলি আছিল? প্ৰাঞ্জলহঁতৰ বিদ্যালয়ত কি চলি আছিল? মই উত্তৰকেইটা লিখি ৰাখিছোঁ। প্ৰাঞ্জলহঁতৰ বিদ্যালয়ত বিদ্যালয় সপ্তাহ চলি আছিল।
আমি উত্তৰটো লিখিলো প্ৰাঞ্জল হতৰ বিদ্যালয় সপ্তাহ চলি আছে খটো কি দিছে কাৰ মাজত বেডমিণ্টনৰ প্ৰতিযোগিতা হৈছিল উত্তৰটো আমি কি লিখিব লাগিব পঞ্চম শ্ৰেণী দীপা আৰু ৰোমাৰ মাজত বেডমিণ্টনৰ প্ৰতিযোগিতা হৈছিল গ হুপিয়ে কিয় ধবা খেলখন বন্ধ কৰা বুলি কৈছিল এটো কি কাৰণে কৈছিলে কাঞ্চনে ফুটবলৰ বলটো দলি মাৰি দিয়া দবাখনতে পৰা কাৰণে হুপিয়ে দবা খেলখন বন্ধ কৰা বুলি কৈছিল এবাৰ আহিছো ঘ যেটো প্ৰশ্ন দিয়া আছে কোন শ্ৰেণীয়ে কি খেলৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আস্তানি মিলোৱা আমাৰ যিখন হুচি আছে মই এনে তোমালোকক দিয়া নাই পাঠত মই সেই যিখন তোমালোকৰ দ্বিতীয় দিনৰ হুচি আছে তাৰ পৰাই মই এই কিটা মিলাবলৈ চেষ্টা কৰিছো চোৱাচোন এই হুচিখনত কোনটো শ্ৰেণীয়ে কি খেলছে আছে তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীলৈ ক্ৰিকেট খেলিছে বেডমিণ্টন খেলিছে এনে ধৰণে ইয়াত আমি হুচিখনৰ মতে পাইছো এতিয়া মই তাৰ লগতে মিলাই দি দিছো এতিয়া প্ৰথম শ্ৰেণীয়ে পাৰপানী খেলিছে প্ৰথম শ্ৰেণী পাৰপানী দ্বিতীয় শ্ৰেণী পাৰপানী তৃতীয় শ্ৰেণীয়ে ফুটবলটো কতো আমি খেলা দেখিবলৈ পোৱা নাই কোন শ্ৰেণীয়ে খেলিছে তৃতীয় শ্ৰেণী বেডমিণ্টন খেলিছে পঞ্চম শ্ৰেণী বেডমিণ্টন খেলিছে আৰু চতুৰ্থ শ্ৰেণী বেডমিণ্টন খেলিছে কাৰণ মই বেডমিণ্টনৰ লগত সেই দ্বিতীয় দিনৰ যিখন হুচি পাইছিলো খেলৰ হেতু মতে মিলাই দিছো ঠিক তেনেধৰণে এই ক্ৰিকেটটো কোনে খায় তৃতীয় শ্ৰেণী চতুৰ্থ শ্ৰেণী আৰু পঞ্চম শ্ৰেণী খেলিছে পাৰপানীটো প্ৰত্যেকটো শ্ৰেণী খেলিছে প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণী তৃতীয় শ্ৰেণী চতুৰ্থ শ্ৰেণী পঞ্চম শ্ৰেণী গোটেইটা খেলিছে কাৰণে গোটেইটো মিলাই দিছো দবাটো তোমাৰ তৃতীয় শ্ৰেণী খেলিছে চতুৰ্থ শ্ৰেণী আৰু পঞ্চম শ্ৰেণী খেলিছে এতিয়া উঙটো কি দিয়া আছে মিনতি বৰুৱা বাইদেউ প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক কিয় খেলাবলৈ লৈ গৈছিল ইয়াৰ উত্তৰটো মই অলপ দীঘলকৈ লিখি ৰাখিছো কিন্তু ইয়াতকৈ ছুটিকৈ লিখিব পাৰি মই কিন্তু তোমালোকে বুজি পাবা বুলি দীঘলকৈ লিখি দিছো প্ৰথম আৰু দ্বিতীয় শ্ৰেণী খেল আৰম্ভ হ'বলৈ বাকি আছে হেহে হিহতে ফুটবল এটা লৈ খেলপথাৰত এফালে ধেমালি কৰি আছিল আৰু হিহতৰ মাজৰ কাঞ্চনে বলটো দলি মাৰি দিয়াত হুপিয়াহাতে খেলি থকা দবাখনত পৰাত হুপিয়াহাতৰ দবা খেলখন বন্ধ হৈছিল তাকে দেখি মিনতি বৰুৱা বাইদেৱে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক খেলাবলৈ লৈ গৈছিল নহয় আমি ইয়াতে লিখিব পাৰো যে প্ৰথম আৰু দ্বিতীয় শ্ৰেণী খেল আৰম্ভ হ'বলৈ বাকি থকাৰ কাৰণে হিহতে ফুটবল এটা লৈ খেলপথাৰত ধেমালি কৰি আছিল আৰু হেহে তাকে দেখি মিনতি বৰুৱা বাইদেৱে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক খেলাবলৈ লৈ গৈছিল আমি তেনেকৈ লিখি থৈ দিলে হ'ব নহয় এইটো দীঘল হৈ গৈছে কাৰণে তেনেকৈ উত্তৰটো লিখিলেও তোমালোকক শুদ্ধ বুলি ধৰা হ'ব তাৰ পিছত প্ৰথম যেটো প্ৰশ্ন আছে বিদ্যালয় সপ্তাহ কোনে উদ্বোধন কৰিছিল উত্তৰটো আমি লিখি ৰাখিছো বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিয়ে বিদ্যালয় সপ্তাহ উদ্বোধন কৰিছিল দ্বিতীয়টো কি দিয়া আছে বিদ্যালয় সপ্তাহৰ দ্বিতীয় দিনা কি বাৰ আৰু তাৰিখ আছিল বিদ্যালয় সপ্তাহৰ দ্বিতীয় দিনা কি বাৰ আৰু তাৰিখ আছিল ইয়াত যেহেতু 25 এনেকৈ দিয়া আছে 11/25/2000 এখন জাননীখনে 1 ডিসেম্বৰৰ পৰা ইয়াত যেহেতু দিয়া নাই মই কাৰণে লিখা নাই ইয়াত কোনটো তাৰিখে হৈছিল কোনটো বাৰত হৈছিল হু স্পষ্টকৈ দিয়া হোৱা নাই তাৰ পিছত সেট্টিছাৰে কি কৰি আছিল সেট্টিছাৰে প্ৰতিযোগিতাত স্থান দখল কৰা ছাত্ৰ-ছাত্ৰীসকলৰ তালিকা প্ৰস্তুত কৰিছিল এটো কৰিছিল হয়নে এতিয়া 2 নম্বৰ ক্ৰিয়াকলাপ দিছে পাঠত থকা জাননীখন চাই তলৰ প্ৰশ্নবোৰ উত্তৰ কৰো আহা ক্ৰিকেট খেলত কোন শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী অংশগ্ৰহণ কৰিব পাৰি আমাৰ এই যিখন হুচি দিয়া আছে ক্ৰিকেট খেল কোন তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ
মানে আমি তেনেকৈ চাই লিখিলে ক্ৰিকেট খেল কোন কোন শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিব পাৰিব ৩য়ৰ পৰা ৫ম শ্ৰেণীলৈ মটো লিখি ৰাখিছোঁ ক্ৰিকেট ৩য় শ্ৰেণী ৪ৰ্থ শ্ৰেণী আৰু ৫ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ ক্ৰিকেট খেল ৩য় শ্ৰেণী ৪ৰ্থ শ্ৰেণী আৰু ৫ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পাৰিব শব্দটো থাকি গৈছে কৰিব পাৰিব তাৰপিছত ৩য় শ্ৰেণীৰ ছাত্ৰই কি খেলত অংশগ্ৰহণ কৰিব পাৰিব ৩য় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে কি খেলত অংশগ্ৰহণ কৰিব পাৰিব আমি ইয়াৰ পৰা চাম ক্ৰিকেটত ৩য়ৰ পৰা ৫ম শ্ৰেণীত ক্ৰিকেটটো পাৰিব বেডমিণ্টনটো পাৰিব ৩য় শ্ৰেণীৰ পৰা পাৰিব দবা পাৰ পানী হয়নে আৰু মিউজিক চেয়াৰ এইকেইটা ৩য় শ্ৰেণী পাৰিব এতিয়া মটোটো লিখি ৰাখিছোঁ ৩য় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে ক্ৰিকেট বেডমিণ্টন দবা পাৰ পানী সংগীত চকী প্ৰতিযোগিতা অংশগ্ৰহণ কৰিব পাৰিব তাৰপিছত গটোত কি দিছে খ আৰু গ শাখাত থকা শ্ৰেণীকেইটা কি খ আৰু গ শাখাত থকা আমি শ্ৰেণীকেইটা ইতিমধ্যে পাইছোঁ ইয়াতে যিখন সূচী আছে খ আৰু গ শাখাত ৩য় শ্ৰেণী ৪ৰ্থ শ্ৰেণী আৰু ৫ম শ্ৰেণী আছে হয়নে এইটো মই লিখি দিছোঁ তোমালোকক খ আৰু গ শাখাত ৩য় শ্ৰেণী ৪ৰ্থ শ্ৰেণী আৰু ৫ম শ্ৰেণী আছে সকলো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে কি খেল খেলিব পাৰে সেইটো আমি এইখনত পাইছোঁৱেই সকলো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ সূচীখনত সকলো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে এইকেইটা পাৰিব কি পাৰিব পাৰ পানী আৰু মিউজিক চেয়াৰ সকলো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে পাৰ পানী আৰু মিউজিক চেয়াৰ খেল খেলিব পাৰিব ৩ নম্বৰৰ পৰা আমাৰ ভাষা অধ্যয়নৰ কিছুমান ক্ৰিয়াকলাপ দিছে চোৱা ডাঙৰ হৰফৰ পদবোৰ অৰ্থ অনুমান কৰি আস্তা নিমিলোৱা ইয়াত বিদ্যালয় সপ্তাহ হ'ল প্ৰতিভা প্ৰদৰ্শনৰ মঞ্চ এতিয়া এই ডাঙৰ হৰফৰ কোনটো আমি পাইছোঁ প্ৰতিভা প্ৰদৰ্শনৰ মঞ্চটোক আমি কি ক'ম দক্ষতা খেলপথাৰত বেডমিণ্টনৰ একক প্ৰতিযোগিতা চলি একক মানে হৈছে এজনীয়া আমাৰ খেলখন পণ্ড কৰিলা পণ্ডটো যিহেতু ডাঙৰ হৰফৰ পণ্ডটো অৰ্থ কি হ'ব নষ্ট কৰিলা হ'ব মিনতী বৰুৱা বাইদেউ বেগাবেগিকৈ ওচৰলৈ আহিল বেগাবেগিকৈ মানে খৰকৈ এই খৰকৈৰ লগত আমি মিলাম তাৰপিছত প্ৰাঞ্জল হতৰ বিদ্যালয়খনৰ আজি উখল মাখল পৰি উলহ মালহৰ লগত আমি মিলাব লাগিব এতিয়া চোৱাচোন খটো কি দিছে ৩ খটো উদ্বোধন মানে কোনো কাম মুকলি বা আৰম্ভণি কৰা উদ্বোধন কৰোঁতাজন হ'ল উদ্বোধন যিয়ে কৰে তেওঁক কি বুলি কোৱা হয় উদ্বোধক বিভিন্ন কিতাপ পত্ৰ উন্মোচন কৰোঁতাজনক উন্মোচক বোলে এতিয়া আমি তলৰ ক অংশৰ লগত খ অংশ মিলাও আহা শিক্ষাদান কৰোঁতাজনক কি বুলি কোৱা হয় শিক্ষক বুলি কোৱা হয় পৰিচালনা কৰোঁতাজনক পৰিচালক বুলি কোৱা হয় পাঠ কৰোঁতাজনক পাঠক বুলি কোৱা হয় খেতি কৰাজনক কি বুলি কোৱা হয় খেতিয়ক বুলি কোৱা হয় এতিয়া ৪ নম্বৰ কটো দিছে তলৰ শব্দবোৰ পঢ়োৱা আহা পঞ্চম বঞ্চিত কুঞ্চিত ইঞ্জিন গুঞ্জন আঞ্জা এতিয়া এই পঞ্চম বঞ্চিত কুঞ্চিত ইয়াত যিটো যুক্তাক্ষৰ আছে এইটো কেনেকৈ হৈছে চোৱা নিয়ৰ লগত স্বৰ লগ লাগি হৈছে নিয় স্বয়ঞ্চ আৰু এই চিনটোক আমি পাইছোঁ কি চিন ব্যঞ্জনান্ত বুলি কোৱা হয় নিয়যোগ চ নিয়স্বয়ঞ্চ নিয়যোগ জ নিয়জঞ্জ হয়নে খটো দিছে খেলি মেলি কৰি থকা আখৰবোৰ সঠিক ক্ৰমত সজাই শব্দ গঠন কৰোঁ আহা এতিয়া এইটো কি হ'ব প্ৰা এই নিয়জঞ্জটোৰ মাজত লিখি ল'ব লাগিব আমি এনেকৈ লিখিম প্ৰা নিয়জঞ্জ ল প্ৰাঞ্জল ঠিক তেনেধৰণে এইটো কি কয় আমি দন্তীয় হটো আগে আহিব হ নিয়জঞ্জ অন্তস্থ য় সঞ্চয় এইটো কি হ'ব সঞ্চয় ঠিক তেনেকৈ এইটো নিজে কৰিবলৈ চাবা কুঞ্চিত কটছে কুটো প্ৰথমতে আহিব তাৰপিছত নিয়সঞ্চ হচৈকা তাত হচৈকা দন্তীয়টো কুঞ্চিত ইঞ্জিন হচৈ এইটো আমি লাষ্টৰ পিনৰ পৰা শেষৰ পিনৰ পৰা যদি লিখি আহোঁ আমি এইটো শব্দ বনাব পাৰিম হচৈ নজঞ্জ তাত হচৈকা দন্তীয় ইঞ্জিন এতিয়া চোৱা ৩য় আৰু ৪ৰ্থ শ্ৰেণীৰ মাজৰ এখন ক্ৰিকেট প্ৰতিযোগিতা চলি আছে ৫ নম্বৰত যিটো ক্ৰিয়াকলাপ দিছে ইয়াত ৩য় আৰু ৪ৰ্থ শব্দটোতে ৩ আৰু ৪ স্থানবাচক অৰ্থ প্ৰকাশ কৰিছে ঠিক সেইদৰে আন স্থানবাচক শব্দবোৰ জানো আহা 1 স্থানবাচক প্ৰথম সংক্ষিপ্ত আৰু ১ ম এনেকৈ লিখে
সংখ্যা 2 আৰু স্থানবাচকটো দ্বিতীয় দুই অ 2 2 য় এনেকৈ লিখে তৃতীয় য় 3 য় এনেধৰণে তোমালোকে এখন কেনেকৈ স্থানবাচকবিলাক কেনেকৈ লিখিছে চতুৰ্থটো কেনেকৈ 4 দি পিনি কেনেকৈ লিখিছে সংক্ষিপ্তৰ ওপৰত 4 সংখ্যাটো 4 ইয়াৰ স্থান কিমান চতুৰ্থ আৰু 4 এনেকৈ লিখিছে এনেকৈ এই যিখন তালিকা দিছে তোমালোকে ভালদৰে মন কৰিবা সংক্ষিপ্ত ৰূপবোৰ দিছে স্থানবাচক দিছে এইবিলাক তোমালোকে ভালদৰে মন কৰি ইয়াৰ পিছৰো যিবিলাক 20লৈকে দিয়া আছে তাৰপিছত 21 কেনেকৈ হ'ব বিংশ সেইটো আমি স্থানবাচক কি হ'ব একবিংশ তেনেকৈ ধৰণে আমি আগবাঢ়ি যাব লাগিব তাৰপিছত 6 নম্বৰ তলৰ তালিকাখন মনোযোগে চাওঁ আৰু খেলো আহা ত মূৰ্ধন্য ত দন্তীয় দ কত দীৰ্ঘ ক্ৰী বটাকাৰে বে কটেকাৰে কা ম হ কৰেক্ৰ তাতে কা মূৰ্ধন্য দ নিয়চঞ্চ বটাকাৰে বা মূৰ্ধন্য নৈত্যন্ত কত দীৰ্ঘ ক্ৰী মঠ হস্যইকাৰে মি মূৰ্ধন্য দ দীৰ্ঘইকাৰে দি প দন্তীয় ন এতিয়া চোৱা মূৰ্ধন্যটো এক দি দিয়া হৈছে সংখ্যা চাই শব্দ লিখো আহা সংখ্যা চাই এতিয়া 7 আৰু 3 হাতত কি আছিলে হ আমি হাতত এই 7 সংখ্যাৰ লগত কি আছিলে হটো আছিলে হয়নে হ আৰু 3ত কি আছিলে কি কটাকাৰে কি হ কি 2ত কি আছিলে 2ত আছিলে দ আমি দ 11ত কি আছিলে বা দ বা হৈ গ'ল 5ত কি আছিলে কা তাৰপিছত 10ত কি আছিলে নিয়চঞ্চ আৰু 17ত কি আছিলে দন্তীয় ন কাঞ্চন আকৌ তেনেকৈ খটোত দিছে শব্দ চাই সংখ্যা বুলি কাটো ক'ত আছিলে 5ত আছিলে আমি 5 দিম ইয়াত বাটো ক'ত আছিলে আমাৰ 11 এইটো 11 লিখিম তাৰপিছত ডি মূৰ্ধন্য দ দীৰ্ঘ ডিটো কি ক'ত আছে 15 5 11 15 ঠিক তেনে পটো ক'ত আছে তেনেকৈ তোমালোকে নিজেই এইকেইটা কৰিবা কাষৰ ঢোলৰ ছবিত থকা শব্দ বাছি লৈ ছন্দপুৰ কৰো আহা বাহৈ খুৰাই বাঁহেৰে কি কয় বাঁহেৰে ইয়াত সাজেটো আনি আমি বাঁহেৰে সাজে দিব লাগিব নাপিত ককাই চুলিকে কাটে ঢোল বজায় ঢুলীয়া ককাই দৰ্জী মামাই কাপোৰ ইয়াত কি দিব লাগিব আমি চিলাই তাৰপিছত আমাক জ্ঞান সম্প্ৰসাৰণৰ কাৰণে কিছুমান প্ৰশ্ন দিছে ক্ৰিয়াকলাপ দিছে চোৱা আলোচনা কৰোঁ আৰু লিখোৱা ক্ৰিকেট খেলখন কাষৰ খেলপথাৰত কিয় খেলিছিল ক্ৰিকেট খেলখনৰ হৈ থাকোঁতে বিদ্যালয় খেলপথাৰত যিহেতু বেডমিণ্টন খেল হৈ আছিল সেইকাৰণে ক্ৰিকেট খেলখন কাষৰ খেলপথাৰত খেলিছিল বুলি লিখিব লাগিব খটোকীয়া প্ৰাঞ্জলহতৰ বিদ্যালয় সপ্তাহত নেখেলা কি খেল তোমালোকৰ বিদ্যালয়ত খেলোৱা হয় এইখিনি তোমালোকে নিজেই কি খেলোৱা হয় নিজে লিখিবা ন কটো কি দিছে তোমালোকে নিশ্চয় সমনীয়াৰ লগত বহু ধৰণৰ খেল খেলা তলৰ ছবিত দিয়া খেলবোৰ নাম লিখা এইটো ক্ৰিকেট হ'ব এইটো কি বেডমিণ্টন হ'ব এইটো দবা আমি তলত লিখিম তলৰ খেলসমূহ গুৰুক্ৰিয়া আৰু লঘু ক্ৰিয়া হিচাপে ভাগ কৰিবলৈ দিছে এতিয়া গুৰুক্ৰিয়া কোনবিলাক হ'ব বহিক্ৰিয়া মানে বাহিৰত খেলা ইয়াৰ পৰা তোমালোকে এইকেইটা নিজেই এই চাৰ্টখন এতিয়া ফুটবলটো বহিক্ৰিয়া হয় গুৰুক্ৰিয়া বা বহিক্ৰিয়া বাহিৰত ক্ৰিকেটটো গুৰুক্ৰিয়া বাহিৰত খেলা হয় কাৰণে টেনিছটো বহিক্ৰিয়া তাৰপিছত কি কাবাডীটো বহিক্ৰিয়া দৌৰটো বহিক্ৰিয়া এইকেইটা বাহিৰত ক্ৰিয়া আৰু ভিতৰকেইটা আমি তাৰ যিকেইটা থাকিলে সেইকেইটা কেৰম লুডু টেবুল টেনিছ এইবিলাক কি হয়
অন্তঃক্ৰিয়া বা লঘু ক্ৰিয়া বুলি কোৱা হয় হয়নে 10 নম্বৰত দিছে তলৰ নিৰ্দিষ্ট বাকচত এককভাৱে আৰু দলীয়ভাৱে খেলা খেলসমূহৰ নাম লিখা তো এককভাৱে যেটো এককভাৱে খেলা হয় এককভাৱে কোনবিলাক খেলো আমি সেইবিলাক আমি ইয়াত এককভাৱে খেলাবিলাক লিখা দলীয়ভাৱে যেনে কাবাডী এনেকুৱাবিলাক দলীয়ভাৱে খেলাবিলাক আমি দলীয়ভাৱে লিখিলো এককভাৱে খেলাবিলাক তে দবা এনেকুৱা খেলবিলাক আমি এককভাৱে খেলো সেইবিলাক এককভাৱে খেলা ঠাইত লিখিব লাগিব নিশ্চয় বুজি পাইছা তোমালোকে আজি পাঠ ইমানতে সামৰিছো পুনৰ অন্য এটা পাঠৰ সৈতে পুনৰ লগ হ'ম ধন্যবাদ